Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। আমাৰ টপিকটো নাম আছে shaded areas. So let us begin. তো এই কুৱেশ্যনটোত সুধিছে যে a circle with radius 3 cm sits inside a 8 cm by 7 cm rectangle. তো ইয়াতে আমাক এটা সাৰ্কেল দিছে। এই সাৰ্কেলটোৰ ৰেডিয়াছ হৈছে 3 cm আৰু এই সাৰ্কেলটো ক'ত এটা ৰেক্টেংগুলৰ ভিতৰত সোমাই আছে। এই ৰেক্টেংগুলটো হৈছে লেংথ, ইয়াৰ লেংথটো হৈছে 8 cm আৰু ইয়াৰ যোনটো হাইট হৈছে এইটো 7 cm। আমাক সুধিছে হোৱাট ইজ দি এৰিয়া অফ দ্য শ্বেডেড ৰিজন, তাৰমানে এইটো ব্লু কালাৰ যোনটো শ্বেড হৈ আছে সেই যে পৰ্চনটোৰ এৰিয়াহে ওলাব দিছে। তো এইটোৰ কাৰণেতো আমি এনেকুৱাকৈ ভাবিব পাৰোঁ। চ' আমাৰ টোটেল এৰিয়াটো কি হয়, যেতিয়া আমি এই ৰেক্টেংগুলটোৰ এৰিয়া ল'ম চিম্পলি কি কৰিব লাগিব, তাৰ বেছ আৰু তাৰ হাইটৰ লগত মাল্টিপ্লাই কৰিলে হ'ল, 8 × 7 কৰি দিলে হ'ল, তো গোটেই এৰিয়াটো পাম। তো সেইটোৱেতো গোটেই ইভেন চাৰ্কুলৰ এৰিয়াটো দি দিব। আৰু আমি কি ক'ম ছেপাৰেটলি অকল চাৰ্কুলৰ এৰিয়াটো লৈ ল'ম, ঠিক আছে। যিহেতু আমাক ভিতৰৰ চাৰ্কুলৰ এৰিয়াটো ল'ব দিয়া নাই, তো আমি কি কৰিম তোমাৰ যোনটো টোটেল এৰিয়া আহিব, আমাৰ যোনটো টোটেল ৰেক্টেংগুলাৰ এৰিয়া হ'ব তাৰ পৰা চাৰ্কুলাৰ এৰিয়াটো মাইনাছ কৰি দিলে আমি কি পাই যাম, এই শ্বেডেড ৰিজনটো পাই যাম। অ'কে, তো প্ৰথমতে আমি কি কৰিম এৰিয়া অফ ৰেক্টেংগল ওলাই লওঁ। এৰিয়া অফ ৰেক্টেংগল RECTANGLE। তো ৰেক্টেংগুলাৰ এৰিয়া কি হ'ব, তাৰ লেংথ বা বেছ ল'ব, লেংথ অফ বেছ ল'ব লাগিব, বেছৰ লেংথ ল'লোঁ আৰু ইয়াৰ হাইটটো ল'লোঁ যোনটো হৈছে আমাৰ 7 cm। তো 8 × 7 কিমান হৈছে, 8 × 7 হৈছে 56। তো এইটো হৈ যাব আমাৰ চেণ্টিমিটাৰ স্কুৱেৰ। তো ৰেক্টেংগুলাৰ এৰিয়া পাই গ'লোঁ। তো মনত ৰাখিব ৰেক্টেংগুলাৰ এৰিয়া কোৱাৰ লগে লগে কি হৈছে, এই গোটেই এৰিয়াটো পাইছোঁ আমি, এই গোটেইখিনি এৰিয়াটো লৈছোঁ, গোটেই ৰেক্টেংগুলাৰ ভিতৰত থকা এৰিয়াটো। অ'কে, নেক্সট এতিয়া মই এইটো গুচাই দিওঁ নহ'লে থাকক এতিয়া বাৰু। নেক্সট আমি ছেপাৰেটলি ওলাম এৰিয়া অফ চাৰ্কল। এৰিয়া অফ চাৰ্কল, এতিয়া চাৰ্কুলাৰ এৰিয়া কি হ'ব, চাৰ্কুলাৰ এৰিয়া হ'ব পাই r স্কুৱেৰ, পাই ইনটু r হোল স্কুৱেৰ। এতিয়া আৰটোতো দিয়ে আছে 3 cm, তো আমি কি কৰিম আৰৰ জেগাত 3 ছাবষ্টিটিউট কৰি দিম, 3 হোল স্কুৱেৰ, 3 স্কুৱেৰ মানে হৈছে 9 পাই হৈ গ'ল 9 পাই। এতিয়া আমাক কি লাগিব, শ্বেডেড ৰিজনৰ এৰিয়াটোৱে লাগিব, এৰিয়া অফ শ্বেডেড ৰিজন। এৰিয়া অফ শ্বেডেড ৰিজন কি কৰিম আমি, ৰেক্টেংগুলাৰ এৰিয়া যোনটো আছে টোটেল 56ৰ পৰা মাইনাছ কৰি দিম চাৰ্কুলাৰ এৰিয়া 9 পাই, তো আমি কি পাই যাম শ্বেডেড ৰিজনটো পাই যাম। তো 56 - 9 পাই, বাট আমাক কৈছে ৰাউণ্ড ইয়ৰ ফাইনেল আনচাৰ টু দ্য নিয়েৰেষ্ট 100। 100ত আমাক ইয়াক কৰিব দিছে, ৰাউণ্ড অফ কৰিব দিছে। এইটো কাৰণেতো আমাক কেলকুলেটৰ লাগিব। কেলকুলেটৰ কেলৈ লাগিব, বিকজ আমাৰ যোনটো এৰিয়া হ'ব, এৰিয়া 56 - 9, এই পাই জেগাত আমি কি ল'ম 3.14 ল'ম। অ'কে, চ' 9 × 3.14 কৰি দিলে হৈ গ'ল। So 3.14 multiplied to 9. So 9 4s are 36, 3 carry over, 9 1s are 9, 10 11 12, 2 carry over 1, 9 3s are 27, 27 plus 1 is about 28. So amar ahibo 28.26. So 56 minus 28.26. এতিয়া 56.00 ল'ম, ঠিক আছে, এইটো নহয়, তাৰপৰা আমি মাইনাছ কৰিম 28.26। তেনেহ'লে আমাৰ ইয়াতে কি আহিব, এইফালে আহিব আমাৰ 74 আৰু এতিয়া এইফালে থাকি গ'ল 55। 55ৰ পৰা 28 মাইনাছ কৰিব লাগিব। চ' 8 9 10 11 12 13 14 15, ইয়াতে হৈ গ'ল আমাৰ 7 আৰু 5ৰ পৰা আমি অলৰেডি ইয়াৰ পৰা এটা কেৰি লৈছোঁ ফৰ 27, তো এইটো হৈ যাব 27.74। চ' 27.74 আৰু আমাকতো ইয়াতে কৈয়ে দিছে নিয়েৰেষ্ট 100 ল'ব দিছে, এইটো 100 পজিশ্যন হৈ যায়। তো আমাৰ আহিব 27.74। অ'কে, নেক্সট কুৱেশ্যন। তো এইবাৰ উল্টাটো দিছে, এইবাৰ কি কৈছে চাৰ্কুলৰ ভিতৰত কিন্তু আমাৰ কি সোমাই আছে, ৰেক্টেংগলটো সোমাই আছে, আৰু এই ৰেক্টেংগুলৰ বাহিৰত থকা যোনটো ৰিজন হয় সেইটোৰহে এৰিয়া ওলাব দিছে। তো তাৰমানে আমি কি কৰিম চাৰ্কুলৰ এৰিয়াটো ওলাই ল'ম। এৰিয়া অফ, মই তলতে লিখিছোঁ চি, তো এই চি মানে হ'ব এৰিয়া অফ চাৰ্কুল। তো এইটো কি হ'ব পাই r স্কুৱেৰ। এতিয়া আমাক লাগিব ইয়াৰ ৰেডিয়াছ। এতিয়া এই চাৰ্কুলৰ ৰেডিয়াছ কি হয়, দিয়ে আছে কুৱেশ্যনটোত 4, তো এইটো 4 স্কুৱেৰ হৈ যাব, তাৰমানে আমি কি পাম 16 পাই। এইটো হৈ যাব আমাৰ চবতকৈ ডাঙৰ এৰিয়া। তাৰপিছত আমি ল'ম ৰেক্টেংগুলাৰ এৰিয়া স্মল r। তেনেহ'লে আমাৰ সেইটো কি হ'ব, ৰেক্টেংগুলাৰ কাৰণেতো আমাক কি লাগে, বেছটো লাগিব। তো এইটো যদি 3 cm, এইটো 3 cm হ'ব, আৰু হাইটটো কিমান আছে 2 cm, আৰু ইয়াতে কৈ দিছে 3/2। তো আমি কি কৰিম দুইটাকে মাল্টিপ্লাই কৰি দিম, 3 × 2 কৰিলে আমি কি পাই যাম 6। তো 6 cm স্কুৱেৰ হৈ যাব এই ৰেক্টেংগলটো এৰিয়া, বাট আমাক শ্বেডেড ৰিজনটো কৈছে। চ' এৰিয়া অফ শ্বেডেড ৰিজনটো কি হ'ব, 16 পাইৰ পৰা আমি মাইনাছ কৰিম 6। অ'কে, তো এবাৰ এটা কাম কৰি এইটো কেলকুলেটৰ ইউজ কৰিলোঁ, তেতিয়া পটাপট হৈ যাব কামটো। তো আমি কি কৰিম প্ৰথমতে 16 পাই লওঁ, পাই জেগাত আমি ল'ম 3.14, আৰু ইয়াৰ পৰা আমি মাইনাছ কৰি দিম 6। তো এইটো দিছে 44.24।
তো আমি পালোঁ 44.24 অ'কে 44.24 অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ তো এইবাৰ কি হৈছে চাৰ্কুলৰ ভিতৰত চাৰ্কুল এটা সোমাই আছে আৰু এই স্মল চাৰ্কুলটো সৰু চাৰ্কুলৰ বাহিৰৰ ৰিজনটো লাগে তাৰমানে এক ধৰণে ক'ব পাৰি যে এই ৰিংটোৰ আমাৰ উলিয়াব দিছে এৰিয়া অ'কে তো আমি কাম কৰোঁ এৰিয়া অফ বিগাৰ চাৰ্কুল সেইকাৰণে কেপিটেল চি লওঁ এইটো কি হ'ব পাই ৰেডিয়াছ স্কুৱেৰ এতিয়া ডাঙৰ চাৰ্কুলটো ৰেডিয়াছ কি 11 হয় 11 হোল স্কুৱেৰ ইকুৱেলছ টু 121 পাই আৰু যোনটো আমাৰ সৰু চাৰ্কুল হ'ব স্মল চি লৈছোঁ স্মল চি হৈ যাব আমাৰ পাই সৰু চাৰ্কুলটো ৰেডিয়াছ যোনটো হৈছে 4 চেণ্টিমিটাৰ তো এইটো হৈ যাব 4 স্কুৱেৰ তাৰমানে এইটোৱে দিব আমাক 16 পাই তো এতিয়া আমি কেলকুলেট কৰিব লাগে এৰিয়া অফ শ্বেডেড ৰিজনটোৰ এৰিয়া কি হ'ব 121 পাইৰ পৰা আমি মাইনাছ কৰি দিম 16 পাই চ' 121 মাইনাছ 16 কিমান আহিব 16 105 105 পাই আহি গ'ল এতিয়া নিয়েৰেষ্ট 100 বুলিকে কৈছে তাৰমানে কি কৰিব লাগিব 105ৰ লগত আমি মাল্টিপ্লাই কৰিব লাগিব 3.14 অ'কে কেলকুলেটৰ ইউজ কৰি লওঁ আমাৰ ইয়াতে আমাৰ কিন্তু ইয়াতে কেলকুলেটৰ দিয়া নাই ন' প্ৰব্লেম আমি ডাইৰেক্ট মাল্টিপ্লাই কৰি লওঁ তো 105 আৰু আছে আমাৰ 3.14 অ'কে 4 5 is 20 বিকজ ইয়াতে 0 আছে 4 1 is 4 নেক্সট আছে আমাৰ ইয়াতে 105 বিকজ এইটো 1ৰে মাল্টিপ্লাই হৈছে 105 এণ্ড দেন ফাইনেলি 105 ইনটু 3 হৈ যাব আমাৰ 15 3 5 is 15 এণ্ড 3 অ'কে এইটো এড কৰি দিওঁ এড কৰিলে আমি পাম ইয়াতে আমি এড কৰিলে পাম 0 5 প্লাছ 2 হৈ গ'ল 7 5 প্লাছ 4 হৈ গ'ল আমাৰ 9 1 প্লাছ 1 হৈ গ'ল 2 আৰু এইফালে 3 তো এইটো হ'ব 329.70 আমাৰ আহিব 329.70 অ'কে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ তো ইয়াতে দেখাই পাইছা এটা চাৰ্কুল সোমাই আছে ৰেক্টেংগুলৰ ভিতৰত শ্বেডেড ৰিজনটো এৰিয়া ওলাব দিছে তো এৰিয়া অফ ৰেক্টেংগল ওলাই লওঁ এৰিয়া অফ ৰেক্টেংগল হ'ব 3/4 কৰি দিছে 3/4 মানে হৈ গ'ল ইয়াৰ এৰিয়া হৈ গ'ল 12 চেণ্টিমিটাৰ স্কুৱেৰ আৰু চাৰ্কুলৰ এৰিয়াটো ওলাই লওঁ চাৰ্কুলৰ এৰিয়া চাৰ্কুলৰ ৰেডিয়াছ পাই 1 স্কুৱেৰ হৈ যাব বিকজ ৰেডিয়াছ দিছে 1 তো এইটো হৈ যাব চিম্পলি পাই বা 3.14 লৈ ল'ব পাৰোঁ 3.14 চেণ্টিমিটাৰ স্কুৱেৰ তো এতিয়া আমাৰ শ্বেডেড ৰিজনৰ এৰিয়া কি হৈ যাব শ্বেডেড হৈ যাব 12 মাইনাছ 3.14 এতিয়া 12.00 এইফালে আছে 3.14 মাইনাছ কৰি দিওঁ এইটো হৈ গ'ল আমাৰ 86 আৰু এইফালে হৈ গ'ল আমাৰ 11ৰ পৰা 3 মাইনাছ কৰিলে আমি কিমান পাম 8 তো 8.86 হৈ যাব 8.86 হৈ যাব ইয়াৰ শ্বেডেড ৰিজনটোৰ এৰিয়া তো ইয়াতে আমি ল'ম 8.86 আই হোপ এতিয়া বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল এনেকুৱাকৈ আমি শ্বেডেড ৰিজনৰ এৰিয়া এটা কেলকুলেট কৰি উলিয়াব পাৰিম তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ